হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে চবেই ভালে আছে। আজি মই নতুন ব্লগ এটা আপোনালোকৰ ওচৰলৈ লৈ আনো। ব্লগটো হ'ল বাৰ্থডেজ ব্লগ। আমি বাৰ্থডে আগদিনাখন ওলাই আমি গ'লোঁ শিৱসাগৰলৈ। এতিয়া অন দ্য ৱে আমি গৈ আছোঁ। আমি এতিয়া পালোঁগৈ শিৱদৌল। তাতে দেওবাৰ দিনাখন ইমানেই গৰম আছিল যে মন্দিৰৰ ভিতৰত যোৱাটো বহুত অসুবিধা হৈ গৈছিলে। ইমানেই গৰম, ভৰিও দিব নোৱাৰিছোঁ। তাতে গৈ আমি পূজা কৰিলোঁ, ভগৱানৰ ওচৰত সেৱা ল'লোঁ। সেৱা লৈ ধুনীয়াকৈ সেৱা লৈ আমি লাহে লাহে বাহিৰলৈ ওলাই আহিলোঁ। দেওবাৰ দিনাও মানুহ ইমানেই ভিৰ হৈ আছিলে যে ভবাই নাই দেওবাৰো ইমান ভিৰ হয়। কিন্তু সেইদিনাখন এনেকুৱা গৰম আছিলে যে মানুহ একদম কি কৰিব নকৰিব তেনেকুৱা হৈ গৈছিলে। এইটো মন্দিৰৰ বাহিৰলৈ ওলাই আহিলে মোৰ ছোৱালীজনী, আৰু এইটো চাওক বাহিৰৰ পৰিৱেশ। বাহিৰৰ পৰিৱেশটো ইমানেই নেচাৰেল, কিন্তু আমি ভালকৈ ফুৰিব নোৱাৰিলোঁ যে ইমান গৰম। মোৰ সৰুজনী ছোৱালী একদম ৰ'দত পূৰা ক'লা হৈ গৈছিলে। সেইটো কাৰণে আমি ইমানকৈ ফুৰিব নোৱাৰিছোঁ। বাহিৰত ওলাই কেইটামান ফটো ল'লোঁ। ফটো লৈ আমি ওলাই গ'লোঁ। ওলাই গৈ আমি বাহিৰত লাঞ্চ কৰিব আহিলোঁ। জেগাডোখৰ নাম হ'ল চেলিব্ৰেশ্যন। তাতে আমি আহিলোঁ। আৰু তাত আমি লাঞ্চ কৰিবলৈ বহিলোঁ। তাত খোৱাবোৰ বহুত ভাল। কেতিয়াবা আপোনালোকে আহিলে ইয়াতে আহিব। তাৰপিছত আমি খাই মেলি ওলাই আহিলোঁ। ওলাই আহি ৰাতি বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ। ঘৰতে সৰু সুৰাকৈ মিডনাইট বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ। ৰাতিপুৱা উঠিলোঁ, গা পা ধুই ঘৰৰ লগতে মন্দিৰ আছে, তাতে গ'লোঁ। সেইদিনাখন আছিলে সোমবাৰ, শাওণ মাহ। তাতে গৈ পূজা অৰ্চনা কৰিলোঁ, শিৱৰ পানী ঢালিলোঁ, প্ৰাৰ্থনা ল'লোঁ। মোৰ ছোৱালীজনীও শিৱৰ পানী ঢালিলে। তাৰপিছত তাই ৰেডি হৈ গ'ল, তাই পাপাৰ অফিচত চেলিব্ৰেশ্যন কৰিবলৈ, পাপাৰ বাৰ্থডে। তাতে গৈ তাই পাপাৰ লগত চেলিব্ৰেশ্যন কৰিলে, খুব মস্তি কৰিলে, চবৰে লগত কৰিলে। আকৌ আবেলি ফ্ৰেণ্ডছত আহিলে, তাহাঁতেও কেক লৈ আনিলে, ছাৰপ্ৰাইজ দিলে। তাতে সৰু সুৰাকৈ আকৌ আবেলি চেলিব্ৰেশ্যন কৰিলোঁ। আজিলৈ ইমানে, বাই। আপোনালোকে স্ক্ৰিপ্ট নকৰি গোটেই ভিডিঅ'টো চাব, তেতিয়াহে ভালে লাগিব।